নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মা পুনৰবাৰ আপোনাক ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ভিডিঅ' স্ক্ৰীনত দেখিছে এইটো এটা বয়ৰৰ মেল পোৱালি। বয়স বৰ বিশেষ নহয়, ইয়াৰ প্ৰায় 2.5 মাহ বয়স। আৰু এইজনী যিজনী দেখিছে এইজনী ফিমেল, খুব সুন্দৰ কোৱালিটিত ফিমেল আছে। তাইৰ বয়স মোটামুটি 4 মাহৰ ওচৰত হৈছে এতিয়া, 3.5 পৰা 4 মাহ হ'ব। আৰু খুব সুন্দৰ কোৱালিটি আপোনালোকে দেখা পাইছে। আৰু এই দুটা পোৱালি দেখিছে, এই দুটা মেল আৰু ফিমেল পোৱালি মই আইজল, মিজোৰামৰ আইজলৰ এজন বন্ধু পেকা বুলি তেখেতে লৈছিলে। আৰু আজি 12 দিনমান আগতে এই ধৰণে মই গাড়ীত গুৱাহাটীলৈ পঠাই দিছিলোঁ আৰু তাৰ পৰা ট্ৰেইনত গ'লগৈ আইজললৈ। আৰু তেখেতে একচুৱেলি বৰ ফাৰ্মিং কৰিবৰ কাৰণে আগ্ৰহী, তো এইকেইটা তেওঁ আৰম্ভণিতে লৈছে আৰু তেখেতে কৰিব বিচাৰি আছে। আৰু এইখিনিত চাওক, এইকেইটা তেওঁৰ তাত যোৱাকালি তেখেতে মোক এইটো ভিডিঅ' দিছিলে আৰু ফিডবেক দিছিল যে খুব সুন্দৰ পাইছে পুহিবলৈ। আপুনি দেখা পাইছে ডিফাৰেঞ্চটো চাগে, এইটো মেল পোৱালিটো প্ৰথমতে থকা আৰু এইটো এজনী ফিমেল। মেল পোৱালিটো চাওক আগতকৈ ভাল হৈছে, এই 12 দিনৰ ভিতৰতে খুব ভাল গ্ৰ'থ আহিছে। আৰু পিছফালে দেখিছে এই একেলগে পেৰেলেলি যি দুটা ঘৰ আছে সেইখিনি তেওঁ ছাগলীৰ কাৰণে বনাইছে। আৰু তাৰ পিছফালে যিটো ঘৰ দেখিছে তাত তেওঁ গৰু ৰাখিব। এই ধৰণে তেওঁ কম্প'জিট ফাৰ্ম কৰিব ওলাইছে। খুব সুন্দৰ জেগাখিনি, পাহাৰীয়া জেগা। আৰু তাৰ লগে লগে এইফালে যিখিনি দেখা পাইছে এই গোটেই এৰিয়াটো তেওঁ ছাগলীৰ কাৰণে ঘাঁহ ৰাখিছে, অ'পেন গ্ৰেজিং কৰিব বা তাৰ পৰা ঘাঁহবোৰ কাটি পেলাই ছাগলীক খুৱাব। আৰু এতিয়া যিহেতু তেওঁ দুটাহে ছাগলীৰে আৰম্ভ কৰিছে, ছাগলীকেইটা এই ধৰণে মুকলিকৈ ৰাখিছে। আৰু চাওক তেওঁলোকে কি সুন্দৰকৈ খোৱা বোৱা কৰি আছে, জংঘলী ঘাঁহ বন খাই আছে আৰু খুব ধুনীয়া গ্ৰ'থ আহিছে। তেওঁ কালি মোক সেইটোৱে ক'লে যে যোৱা 10 দিনত তেওঁ ইমান ধুনীয়া গ্ৰ'থ দেখা পাইছে। সঁচাকৈ তেওঁ যথেষ্ট উৎসাহী আৰু আগলৈকে আৰু বয়সত বঢ়াবৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰি আছে। আৰু যিহেতু কালি তেওঁ ইমান সুন্দৰ ফিডবেক এটা দিলে, তো সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ ছাগলীকেইটা আৰু তেওঁৰ ফাৰ্মখন। যিহেতু বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ কিছু ব্যক্তিগত ব্যস্ততাৰ কাৰণে, সেয়ে আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। চাই কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।